আৰু এই গাড়ীখনত অলপমান ৰেষ্ট লৈছোঁ যিহেতু চকুতে ৰ'দ এই ৰ'দৰ কাৰণে গাড়ীখনত অলপ ৰেষ্ট লৈছোঁ আৰু ইফালে পানী ওলাই গৈছে একদম পানী হৈ গৈছোঁ মানুহ তো জ্বালাও জ্বালা মস্ত জ্বালা ইফালে আছে বংলা জ্বালা দি তো বন্ধুসকল নেক্সট ট্ৰিপৰ কাৰণে আমি মাল উঠাই আছোঁ এইবিলাক আৰু জয়ন্ত ভাই দি আছে মই উঠাই আছোঁ ধুনীয়া ৰাস্তা কি ধুনীয়া পৰিৱেশ ইয়াত থু হেকাৰ পেলালে একদম ফাইন আছে মানে তাৰ কাৰণে কোনেও ইয়াত গুটখা টাইপৰ বস্তু খাব নোৱাৰে খালেও যাতে থু পেলাব নোৱাৰে এইবিলাক ৰাস্তাত তো চাকচো কি হেল্ল' বন্ধুসকল আপোনালোকে চাই আছে বিডি বিকাশ ব্লগ আৰু ঘৰৰ পৰা আজি ওলাই আহিলোঁ এটা কামৰ কাৰণে যিহেতু টকাৰ বহুত অভাৱ হৈ আছে আৰু এইফালে আৰু দুখীয়া যিহেতু দুখীয়া দুখ সদায় থাকিব আৰু আজি আমাৰ গাঁৱৰে জয়ন্ত দা তেহেঁতক দেখাই আছোঁ সেই জয়ন্ত দাই মোক ফোন কৰি মাতিলে যে বিকাশ এটা কাম আছে মানে একদিনৰ কাৰণে হাজিৰা চিষ্টেমত তো মই ঘৰৰ পৰা ওলাই আহিলোঁ বাইকখন লৈ এতিয়া আমি যাম এইখন গাড়ীত মাল দিব যাম মানে ডেলিভাৰীৰ মাল আইটেম এইবিলাক দিবৰ কাৰণে যাম আৰু ক'ত যাম আপোনালোকক দেখাই আছোঁ তো ভিডিঅ'টো চাই থাকক যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যিসকল মানুহে নতুনকৈ এই চেনেলটো চাই আছে তেওঁলোকে যাতে এই চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিয়ে তো ভিডিঅ'টো চাই থাকক আমি ক'ত যাওঁ কি কথা আপোনালোকক গোটাইটি দেখাই আছোঁ তো ভিডিঅ'টো একদম শেষলৈ চাই থাকক আৰু বন্ধুসকল অলপ দেৰিকৈ আমি যাই আছোঁ ক'ত যাম কি কথা গোটাইখিনি আপোনালোকক ভালকৈ দেখাম তো এইজনে হৈছে দাদা জয়ন্ত দা তো এই দাদাজনে মোক ফোন কৰি মাতিলে যে এটা কাম আছে তাৰ কাৰণে মই ঘৰৰ পৰা ওলাই আহিলোঁ তো এইজনে দাদা এতিয়া ধুনীয়াকৈ তামোল এখন খাই ল'লে এতিয়া আমি ভাত খালোঁ বঙলা জলকীয়া বিচাৰি আনিছোঁ আলি কাষৰ পৰা তো বন্ধুসকল এতিয়া গাড়ীখনত আমি মালখিনি ভৰাই লওঁ আৰু ক'ত যাওঁ কি কথা আপোনালোকক গোটাইটি দেখাই আছোঁ তো ভিডিঅ'টো একদম শেষলৈ চাই থাকক একদম স্কিপ নকৰাকৈ চাই থাকিব কিবা এটা ভাল পাব ভিডিঅ'টো চাই থাককচোন আজি বনামেই আৰু আমি তো আগতে মই এটা কাম কৰি আছিলোঁ প্ৰাইভেট জব এটা সেই জবটো মানে গুচি গ'ল বেলেগ জেগাত গুচি গ'ল তাৰ কাৰণে আৰু ঘৰত বহি থাকিব লগা হ'ল তাৰ কাৰণে আছে তথাপিতো কথা নাই বাৰু আমি আছোঁ কাম কৰি থাকিম সদায় কাম চলাই থাকিব লাগিব কাম নকৰিলে কাম নাই কাম নকৰিলে খাব নাপাম আমি যিহেতুকে নিম্ন প্ৰজন্মৰ মানুহ গতিকে আমি কাম কৰিবই লাগিব আৰু খাবই লাগিব বাছ ইমানে আৰু তো এতিয়া গাড়ীখনত আমি মাল ভৰাই লওঁ মাল ভৰাই পেলাই আমি যাই আছোঁ ক'ত যাওঁ কি কথা কৈ দিলি মই নকওঁ বুলি ভাবিছিলোঁ যাই কম বুলি ভাবিছিলোঁ তো চাই থাককচোন ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি থাকিম অলপ তামোল খাই আছি আৰু এতিয়া বন্ধুসকল বস্তা পাৰি দি আছোঁ গাড়ীখনত যিহেতু বৰষুণৰ পানীত পুৰা ভিজি আছে গাড়ীখন আৰু ইয়াৰ বস্তাৰ ওপৰত আমি প্ৰডাক্টবিলাক থ'ম প্ৰডাক্টবিলাক যাতে নিভিজে বা নিজিকে তাৰ কাৰণে বস্তা পাৰি দি আছোঁ এইবিলাক হৈছে এইবিলাক প্ৰডাক্ট যাব ডিএকশ্যনত অৰ্থাৎ যাব দদৰাত আৰু এইফালে আছে আমাৰ তিৰপলখন আৰু বৰষুণ আহিলে কাম দিব এই গাড়ীখনৰ ওপৰত বঢ়িয়াকৈ টানি দিম যাতে প্ৰডাক্টবিলাক নিভিজে আৰু এইফালে আমাৰ জয়ন্ত দাই মালবিলাক ভাগ কৰি আছে বেলেগ জেগাত যাব বেলেগ জেগাৰ মালগিলাখান মানে এটা কৰি আছে যিটো জেগাৰ যিটো মাল সেইটো বঢ়িয়াকৈ চিলেক্ট কৰি আছে আৰু এইফালে হোম ডেলিভাৰীৰ কাৰণে স্কেন কৰি আছে দাদাই তো আৰু ডেলিভাৰী কাম অলপমান সাতৰা কাম আৰু এইফালে এইবিলাক বস্তু আমাৰ যাব দদৰাত অৰ্থাৎ ডিএকশ্যনৰ মাল এইবিলাক আৰু জয়ন্ত দাই ধুনীয়াকৈ চিলেক্ট কৰি আছে আৰু এইফালে মই বস্তুবিলাক উঠাই আছোঁ আৰু এনেকৈ জাপি থৈ আছোঁ বস্তুবিলাক জয়ন্ত দাই মোক এটাকৈ দি আছে মই গাড়ীৰ ওপৰত এটাকৈ জাপি আছোঁ বৰ গৰম লাগছি আৰু আজি তাৰিখটো আৰু বন্ধুসকল জয়ন্ত দাই মোক দি আছে আৰু প্ৰডাক্টবিলাকৰ বৰ ওজান এটাকৈ জাপি থ'ব লগা হৈছে আৰু এটাকৈ নুমাব লাগিব তো এতিয়া বন্ধুসকল গাড়ীত উঠা হৈ গ'ল আৰু এতিয়া মালবিলাক দিবা যাব লাগে তো বন্ধুসকল আমাৰ গাড়ী লোডিং হৈ গ'ল এতিয়া আমি যাব লাগে মালখিনি থৈ পেলাই আৰু একবাৰ আহিব লাগিব যিহেতু গোটাইখিনি একেবাৰে নধৰিলে মাল আৰু একবাৰ আহিব লাগিব আমি মানে দুটা টিপ হ'ব এইটো টিপ যোৱাৰ পিছত আৰু এটা নেক্সট টিপ হ'ব তো কেনেকৈ ঘামাই গ'লোঁ দেখিছে না গাইজ তামাম কষ্ট বস্তুখিনি উঠালোঁ এতিয়া যাওঁতে ঘূৰি নুমিয়াব লাগিব তো একলাই অলপ কষ্ট হ'ব পানী বাহিৰ হৈ গৈছে গাইজ পানী বাহিৰ হৈ গৈছে তো জীৱনত কষ্ট বহুত কৰিব পাৰোঁ আৰু কৰিবও লাগিব যিহেতু আৰু চাকৰি বাকৰি নাই একো
তো কষ্ট কৰি যাই থাকিম, কি হয় বা ফল বা কি পাওঁ সেইটো ভগৱানে জানিব। তো এতিয়া কষ্ট কৰি যাই থাকিম, পিছত যি ফল পাওঁ সেইটোৱে বহুত যথেষ্ট। তো বন্ধুসকল আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, সকলোৱে যাতে অলপমান মোক ছাপোৰ্ট কৰে। তো চাই থাককচোন ভিডিঅ'টো। তো এতিয়া বন্ধুসকল আমি যাবৰ কাৰণে ওললোঁ। সাজু হ'লো আমাৰ জয়ন্ত দা ড্ৰাইভাৰ হিচাপত আহি গ'ল আৰু গাড়ী চলাব। এতিয়া অলপ দেহাটো গৰম লাগি গৈছে, ঘামাই গৈছে, অলপ ইয়াতো একেবাৰে বেয়াকৈ ঘামাইছে। তো বলক বন্ধুসকল, বলক আমাৰ লগত। ভোট বঙলা জ্বলা, ভোট জলকীয়া মানে বঙলা জ্বালা হাতেৰে খাই ল'লোঁ, এতিয়া ওলামগৈ আৰু। তো এতিয়া যাই থাকোঁ, অলপ বতাহটো পাইছোঁ, অলপমান দি গাটো অলপ ভাল হ'ব। এতিয়া ঘামুচি যাতে আৰু তো তাতে যাই আপোনালোকক লগ পাই আছোঁ। তো চাই থাককচোন ভিডিঅ'টো। গাড়ীবিলাকো বৰ বেলেগ জেদে জেদিকা আহে, ক'ৰ পৰা আহে এইগিলা গাড়ী? মানে চবৰে চব আগতে পাব লাগে। চবে চবৰে কাম, গতিকে চবকে আগতে লাগে ঘৰ। তো বন্ধুসকল আমি ফাইনেলি আহি পালোঁ আৰু দেখাই আছোঁ কি কৰিব লাগে ইয়াত। এতিয়া গাড়ীৰ পৰা মালহেঁতি নুমাব লাগিব, নুমিয়াৰ পিছত ঘূৰি থ'ব যাব লাগিব। অলপমানটো কষ্ট আছে গাড়ী, ইমান সহজ নহয় পইচা কামাৱা। মই নুমিলোঁ ৰ। এই ওপৰত আমি নিব লাগিব মালখিনি, এনেকৈ যাব লাগিব। আৰু এইফালে ইমানেই মাল আৰু একবাৰ যাব লাগিব আমি আনবাৰ কাৰণে। তো বন্ধুসকল এতিয়া মালখিনি নুমাব লাগিব, অলপ কষ্ট হ'ব দে। আৰু এইফালে আমি উঠাই নিব লাগিব ওপৰত। তো এতিয়া কি হৈ চাই থাককচোন বন্ধুসকল। এনেকৈ ঘামেই গৈছোঁ আৰু এতিয়া ঘামাব লাগিব। এই আৰু জীৱন, দুখীয়াৰ জীৱন এনেই। তো এতিয়া বস্তু এটি নি লওঁ, পিছত বিলাকে লাইক কৰি দিলে, শ্বেয়াৰ কৰি দিলে ভাল লাগিব। লাইক শ্বেয়াৰ অকণমান আমাৰ হয়তো কিজানি দিনবিলাক ডেভেলপে হয়। তো এতিয়া নুমাও এটা এটাকৈ। তো বৰ্তমান বন্ধুসকল ইয়াত বস্তু এটি থৈ দিওঁ এটা এটাকৈ ঘূৰি। এনেকৈ চিৰি বগাই ওপৰত লৈ যাব লাগিব। কষ্ট আছে যিহেতু এনেই আৰু টকা দিব নাই কোনোবাই। আমাৰ জয়ন্ত দাও লাগি আছে কামত, পূৰা ঘামাই যাব এতিয়া আৰু দে আৰু ইচ্ছাৰে মিলেলি আৰু চব কামেই কৰিব লাগিব। উপায় নাই আৰু গাড়ী চব কামেই কৰিব লাগিব জীৱনটোত, যাতে ল'ৰা মানুহ হৈছোঁ। বন্ধুসকল এইখিনি মাল ওপৰত যাব আৰু এইখিনি মাল ইয়াত থোৱাৰ পিছত আমি যাম IIT। তো IITত কেনেকুৱা কি চব দেখাই আছোঁ আপোনালোকক। তো এইখিনি মাল ইয়াত ৰাখি আমি আৰু নেক্সট ট্ৰিপ আছে, সেই নেক্সট ট্ৰিপটো আমি ইয়াত থ'ম, তাৰপিছত যাম IIT। তো চাই থাককচোন ভিডিঅ'টো। আৰু এই গাড়ীখনত অলপমান ৰেষ্ট লৈছোঁ, যিহেতু চবতে ৰ'দ। এই ৰ'দৰ কাৰণে গাড়ীখনত অলপ ৰেষ্ট লৈছোঁ। আৰু ইফালে পানী ওলাই গৈছে, একদম পানী হৈ গৈছোঁ মানুহ। তো জ্বালাও জ্বালা, মস্ত জ্বালা। ইফালে আছে বঙলা জ্বালা আৰু উপায় নাই আৰু গৰম ৰ'দ সমান কৰি আছোঁ মই কাম কৰি। এতিয়া আছোঁ গাড়ীখনৰ তলত, অলপ মই ভাগাৰ মাৰি। আৰু বন্ধুসকল এইবিলাক হৈছে চব ডিএকশ্যনৰ মাল। আৰু আমাৰ জয়ন্তদাই ধুনীয়াকৈ গামচা পিন্ধি ওপৰত এটা এটাকৈ লৈ যাই আছে প্ৰডাক্টবিলাক, আৰু মই তলৰ পৰা আনি আছোঁ এটা এটাকৈ প্ৰডাক্ট। আৰু এইবিলাক চব ডিএকশ্যনৰ মাল। আৰু গামচা পিন্ধি আছে জয়ন্তদাক তামাম ভাল লগা হৈছে দে। আৰু আমাৰ জয়ন্ত ভাই পুৰে গামচা মাৰি ল'লা, হাতী অসমীয়া হৈ ল'লা এইবাৰ। এই গৰমৰ কাৰণে উপায় নাই, গামচা মাৰি পেলাই ডিএকশ্যনৰ মালবিলাক নি আছে ওপৰত। তো এখানটি মাল আমাৰ এখানটি মাল দিয়াৰ পিছত আমি যাম IIT। মানে আৰু এটা টিপ আছে, সেই টিপটো আনি পেলাই IIT যাম। আমাৰ ই মোকচা পিন্ধি ল'লা, বিৰাট ভাল কাম কৰিছে। আজিৰ IITৰ মধুৰ জেগাবিলাক আপোনালোকক দেখাম।
আমাৰ অসমত যিমানকেইটা নদীদ্বীপ আছে তাত তেনেকুৱাকৈ হোষ্টেলৰ নাম ৰখা গৈছে। তাত আপোনালোকে আজি চাবলৈ পাব আৰু নানান ধৰণৰ ফল প্ৰকাৰৰ গছবিলাক দেখা পাব আৰু বিভিন্ন ধৰণৰ মানে অত্যাধিক সৌন্দৰ্য দেখা পাব। আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো আপোনালোকে আৰু আজি দেখা পাব। তো বন্ধুসকল গামোচাখন পিন্ধি কেনে লাগছি কওকচোন আপোনালোকে? পুৰা হাতী অসমীয়া লোকত আছে বৰ্তমান আমাৰ জয়ন্ত দাই। বন্ধুসকল এতিয়া গাড়ীখনৰ পৰা মালহেঁতি নুমিয়া হৈ গ'ল, মাত্ৰ এটা আছে। এহেঁতি মাল নুমিয়া হোৱাৰ পিছত আৰু এটা টিপ আছে, সেই টিপটো অনাৰ পিছত আমি যাম IIT। তো এতিয়া অলপ অলপ বৰষুণ দি আছে। তো বন্ধুসকল ভিডিঅ'টো চাই থাককচোন। আৰু এই লাষ্ট এটা মাল আছে, যিহেতু বৰষুণো দি আছে, তো এইটো নুমি লওঁ। বৰ উজান বস্তুগিলা আৰু বাপৰে, মাল পৰি গেল, এই মাল পৰি গেল। ই খাতাৰনাক বস্তুৱে পৰিব ইচ্ছা কৰে তাত। ইমান ধুনীয়াকৈ আনিলোঁ আৰু তই পৰি থাকা, তোক কেতিয়াবা একচৰ মাৰিম। আৰু বন্ধুসকল এই তলৰ পৰা ওপৰ বুলি বগী 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 এনেকৈ ভিতৰত থ'ব লগা আছিল। কি হ'ব জীৱন, মানুহৰ জীৱন এই আৰু। তো বন্ধুসকল এহেঁতি মাল আমাৰ ৰখা হৈ গ'ল। এতিয়া আৰু নেক্সট ট্ৰিপটোৰ কাৰণে আমি যাই আছোঁ। তো আমাৰ গাড়ী খালী। তো এতিয়া আমি গাড়ীত বহিলোঁ আৰু নেক্সট ট্ৰিপটোৰ কাৰণে আমি যাই আছোঁ। আৰু এই মালটো অনাৰ পিছত IIT যাব লাগিব। তো ৰাতি হ'ব, ৰাতি হ'ব। গাড়ী গিলে দেখছেনে, গাড়ী গিলে আগা পিছাকে দাউৰ থাকে। এই গৰমতে এনেকৈ দাউৰা কৰিছে গাড়ী। এই হিংসাব নালাগে, লাহে লাহে যা। দেখছে গাড়ীৰ অৱস্থা, মানে উঠবে। আমাৰ ই পুৰা গামোচা পিন্ধি লৈছে। এই গৰম বিৰাট ঠাণ্ডা পাই আছে, একদম সব জায়গায় ঠাণ্ডা হৈছে। সব জায়গায় এতিয়া ঠাণ্ডা পৰি শীতল পৰি গৈছে জায়গাগিলা। ইয়াত মোৰ ই দেখছেনে একদম ঘাম বৈ আছে, পেন ভিজি গৈছে ঘামাই দি। তো বেছি আমি পলম নকৰোঁ, যাই মালেদি উঠাম আৰু আহি যাম। শুনাছি ৰিংটন বজৰংবলী কি যে দদৰা আৰক্ষী থানা আমি পাৰ হৈ গ'লোঁ। আৰু নেক্সট অলপমান জাগা যাই পালি আমি পাম আমাৰ অফিচটো, যিটো অফিচৰ পৰা আমি মাল আপ ডাউন কৰি আছোঁ। তো এইফালে আমাৰ বাইদেউহঁতৰ কিবা সমস্যাত পাইছে। কিয় বাইদেউ সমস্যাত পাইছে? দে নাই দে। তো বন্ধুসকল আমাৰ অফিচ আহি পালোঁ। তো এইটোৱে আমাৰ অফিচ। তো এতিয়া আৰু অলপ মাল আছে, সিহঁতি মাল উঠেই আমি যাব লাগে ঘূৰি। দি তো বন্ধুসকল নেক্সট ট্ৰিপৰ কাৰণে আমি মাল উঠাই আছোঁ এইবিলাক। আৰু জয়ন্ত ভাই দি আছে, মই উঠাই আছোঁ। কি কম এই। তো বন্ধুসকল আমাৰ গাড়ীত মাল ভৰা হৈ গ'ল। এতিয়া আমি যাব লাগে জলদি, যিহেতু ইমান ৰ'দ গৰম বা পানী বৈ গৈছে কি কম। তো এইফালে চাওকচোন আমাৰ গাড়ী পুৰা ভৰ্তি হৈ গ'ল। এবাৰ বেছি মাল নাই, কিন্তু দে আৰু যেহান্তি আছে আছে। এতিয়া আৰু এহান্তি মাল যাই পেলাই ঘূৰি উঠাব লাগিব ওপৰত। আৰু এইফালে এইবিলাক যাব হোম ডেলিভাৰীৰ কাৰণে। আৰু দে তো এতিয়া এহেঁতি মাল আমি লৈ যাব লাগে জলদি। আৰু এই মালহেঁতি আমি তাতে থৈ পেলাই IIT যাব লাগে। তো ৰাতি হ'ব, দৰ্জা মাৰি দিয়া দে ঈশ্বৰক চিমটি, এই মাৰা যা। এতিয়া আৰু বন্ধুসকল গাড়ীত বহি ল'লোঁ মানে কি আৰু যাব লাগে। যাই পেলাই মালহেঁতি হৈ পেলাই ঘূৰি ওপৰত উঠাব লাগিব, ওপৰত উঠাই পেলাই ঘূৰি IIT যাব লাগিব। এতিয়া নগ'লে পেটত আকৌ পৰা নাই। আৰু গৰম বহু লেভেলত দেহাত লাগি আছে, মানে কি কম। মোৰ পেন ঘামৈ দি ভিজি গৈছে গাইছ, একদম কটি চটি ভিজি কিবা হৈ গৈছে মোৰ। বাপৰে বাপ, ঘামৰো যি বাছ ওলাইছে, একদম মেকা মেকা ভোকৰা ভোকৰা ছাগাল বাছ ওলাই আছে। তো বন্ধুসকল আমাৰ ফাইনেলি DXNৰ মালবিলাক ৰখা হৈ গ'ল। এতিয়া অলপ শান্তি পাইছোঁ। এতিয়া যাব লাগে আমি IITত। আৰু বস্তুবিলাক আমি কেনেকৈ ৰাখি থ'লোঁ আপোনালোকক দেখাই আছোঁ। তো এইটোৱে ৰুম, ইয়াত আমি গোটেইবিলাক বস্তু ভৰাই থ'লোঁ, মানে থৈ দিলোঁ। যিবিলাক গাড়ীত লৈ আহিছিলোঁ এইবিলাক বস্তু মানে ইয়াত থৈ দিলোঁ আমি। তো বন্ধুসকল এইবিলাক মাল আমি এনেকৈ থৈ দিলোঁ। এনেকৈ জাপি জাপি থ'ব ই আৰু ল'ৰাবিলাকে। তো আমাৰ বাছ থোৱা কাম, আমি এনেকৈ জাপি থোৱা কাম নাই, আমি বাছ থৈ দিব লাগে। এইফালে আছে ছাৰ।
তো বন্ধুসকল আমাৰ ফাইনেলি গোটাইবিলাক বস্তু দিয়া হ'ল। তো এতিয়া আমি গাড়ীত বহি ল'লোঁ। এতিয়া কিবা এটা খাম বুলি ভাবিলোঁ, যিহেতু পেটত খাম লাগি আছে। লখিমীত সোমাম এতিয়া আমি লখিমীত সোমাই কিনে ভাতটো খাই ল'ম। ভাতটো খাই দে আমি IIT-ত যাব লাগিব। তাতে কি যাব? IIT-ত ভাত খাব পাৰিলোঁ, কিন্তু এতিয়া মেচ নাই, ভাত তাতে নিদিয়ে। 2:15-ৰ পৰা IIT-ত আমাৰ কি কাম আছে? আমি পাৰ্চেলে দিম। আমাৰ কি বুলি কয়, লোহিত, বৰাক, উমিয়াম, ধনশিৰি, সুবানশিৰি, ব্ৰহ্মপুত্ৰ, এইবিলাক হোষ্টেলত আমাৰ কুৰিয়াৰ আছে, তাতে দিব যাম। এতিয়া তাতে ভাত খালোঁ হয় আমি, কিন্তু এতিয়া তাত গেছ শেষ গৈছে, ভাত শেষ গৈছে। সেইকাৰণে আমি এতিয়া লখিমীতে খামগৈ। তো আমাৰ IIT-ত আমাৰ কুৰিয়াৰ দিব লগা আছে, মানে ডেলিভাৰী দিব লগা আছে। তাতে যাই আমি ডেলিভাৰীটো দি পেলাই আমাৰ ঘৰত যাম ভাবোঁ। মানে এতিয়া নহয়, ৰাতি 6টামান, গধূলি 6টামান বা 7টামান বাজিব ঘৰ যাই পাওঁতে। দাদা চাব, আপোনালোকেও চাই থাকিব আৰু চাই ভালকৈ চাব, লাইক কৰিব সকলোৱে, যাতে মৰমত আমাক আদৰি লয়। আমাৰো এটা ভৱিষ্যত আছে, সকলোৱে যাতে আমাকো অকণমান ছাপৰ্ট কৰে। গতিকে তাৰে আশাৰে আমি এই ভিডিঅ'টি আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰি আছোঁ। গতিকে আগন্তুলৈকেও আমি যাতে এনেকুৱাকৈ ভিডিঅ' আপলোড কৰি থাকিব পাৰোঁ বা ভিডিঅ' কৰি থাকিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা জনাব আৰু আপোনালোকে আশীৰ্বাদ কৰিব। তো এইখিনিয়ে আছিল আমাৰ দাদাৰ, মানে আমাৰ দাদাৰ ক'ব লগা এইখিনিয়ে আছিল। তো এতিয়া আমি লখিমী ধাবা পালোঁ, আমি লখিমী পালোঁ। তো ইয়াত আমি ভাতটো খাই ল'ব লাগে, যিহেতু বহুত ভোক লাগি আছে, বহুত কষ্ট হ'ল। এই গৰমত ইমান কষ্ট কৰি ঘাম, কঁপালৰ ঘাম মাটিত পেলাই যিহেতু ভাতমুঠি খাবৰ কাৰণে আমি ওলাইছোঁ। তো এতিয়া আমি লখিমী হোটেলত যাই আছোঁ। তো চাই থাকক ভিডিঅ'টো, একদম শেষত লাগি চাব। অলপ হয়তো দীঘলেই হ'ব ভিডিঅ'টো। তো এতিয়া বন্ধুসকল আমি লখিমী হোটেলত সোমালোঁ। এতিয়া বন্ধুসকল মোৰ হাতখন ধুই লওঁ, যিহেতু হাতটো খাম, হাতত কিমান বেয়া বস্তু লাগি আছে কোনো গেৰাণ্টি নাই। এতিয়া ধুনীয়াকৈ হাতখন ধুই লওঁ। আৰু আচলতে এখন হোটেল নহয়, এইখন হৈছে ধাবা, লখিমী ধাবা। তো এইখন বিৰাট ফেমাছ ধাবা। তো বন্ধুসকল এতিয়া আমি ভিতৰত সোমাই আছোঁ, আৰু ভিতৰত সোমাই থাকিলেনো হ'ব কি, বহাৰ কাৰণে জাগাই নাই। এই হাতটো অৰ্থাৎ ভাত খোৱা মানুহ কিমান দেখিছেনে, এখন চিয়াৰো নাই ভাত খাৱাৰ কাৰণে। ভাত খাৱাৰ কাৰণে নহয়, বহাৰ কাৰণে এখন চিয়াৰো নাই। আমাৰ জয়ন্ত ভাই চিয়াৰ পাইছি, অৰ্থাৎ মোক ইচাৰা কৰিছে যাতে এখন চিয়াৰ পাইছোঁ বহাৰ কাৰণে। আৰু এইফালে আমাৰ বাইদেউ ধুনীয়াকৈ চাফা কৰি আছে। আৰু এতিয়া মই চিয়াৰত বহি লওঁ, যিহেতু হাতটো খাম, অৰ্থাৎ ভাত খাম। আৰু কিমান যি ভাত খাম গেৰাণ্টি নাই, যে খাই থাকিম। আৰু এইফালে বন্ধুসকল আমাৰ ভাত আহি গ'ল। এতিয়া ভাতটো খাই লওঁ। আৰু কিমান আইটেম দিছে চাওকচোন, বা আইটেম কিমান আইটেম দিছে বাপৰে বাপ। আৰু এইফালে বাংনাৰ চব দিছি। তো খাই থাকাই কথা আৰু আজি দে খাওঁৱেই দে। আৰু বন্ধুসকল এইফালে মাংস ল'লোঁ। তো মাংসটো বেয়া লাগে না খাই, জোলটো বিৰাট ভাল লাগিছে। আমাৰ জয়ন্ত বাবু খাই আছে। তো আৰু খাই দে আপোনালোকক লগ পাই আছোঁ। তো বন্ধুসকল এতিয়া তামোল আহি গ'ল হাতত। এতিয়া তামোলটো খাই লওঁ, যিহেতু তামোলটো খালে হজম শক্তিটো অলপ ভাল হ'ব। তো এতিয়া বন্ধুসকল তামোলটো খাই লওঁ। তামোলটো খোৱাৰ পিছত পুৰা হজম হৈ যাব। তো বন্ধুসকল আমি ইমান যা ঘূৰি আছোঁ, আমি নিজে ভাত খালোঁ, কিন্তু গাড়ীখনকো তেলটো শুৱাই লওঁ। যিহেতু আমি এতিয়া ৰখিলোঁ, গাড়ীখনক অলপ তেল ভৰাই লওঁ। আমাৰ জয়ন্ত দা গৈছে। তো এতিয়া তেলটো গাড়ীখনক খুৱাই লওঁ আমি। তো এতিয়া বন্ধুসকল গাড়ীত তেলটো খুৱাই আমি যাই আছোঁ IIT-ত যাম, অৰ্থাৎ আমি হোষ্টেলত যাম, হোষ্টেলত পাৰ্চেল দিবৰ কাৰণে। তো এতিয়া আমি IIT-ৰ গেট পাম। আৰু আগৰ সেইটো হৈছে IIT গেট। তো এতিয়া আমি IIT গেট পালোঁ। আমি এতিয়া ইয়াত নাম এণ্ট্ৰি কৰাব লাগিব। ইয়াত নাম এণ্ট্ৰি কৰাব লাগিব, নহ'লে সোমাব নিদিয়ে। ইয়াত নাম এণ্ট্ৰি কৰিব লাগিব, ভৰাই দিব লাগিব, লাইচেঞ্চ দিব লাগিব, ড্ৰাইভিং লাইচেঞ্চ। লগতে আমাৰ ছাৰহঁত আছে, সেইসকলে চিকিউৰিটি আমাৰ যাব নিদিয়ে তেনেকৈ লাইচেঞ্চ আৰু ইঞ্চুৰেঞ্চ এইবিলাক চব ক্লিয়াৰ লাগিব। আৰু বন্ধুসকল জয়ন্ত দাই গাড়ীৰ পৰা নুমি গৈছে নাম এণ্ট্ৰি কৰাৰ কাৰণে। আৰু নাম এণ্ট্ৰি নকৰিলে ভিতৰত যাব নিদিব, যিহেতু আমি হোষ্টেলত আহিছোঁ পাৰ্চেল দিবৰ কাৰণে। আৰু নাম এণ্ট্ৰি কৰাৰ পিছত আমি ভিতৰত যাম, পাৰ্চেলবিলাক দিম, হোষ্টেলে দি যাম পাৰ্চেল। আৰু ইয়াত বন্ধুসকল তামোল হওক গুটখা হওক খাই পেলাই ইয়াত হেকাৰ পেলাব নোৱাৰে, যিহেতু আৰু ইমান ধুনীয়া ক্লিন ৰাস্তা চাওকচোন। এটা পাতো পৰি থকা নাই, কি ধুনীয়া ৰাস্তা, কি ধুনীয়া পৰিৱেশ। ইয়াত হেকাৰ পেলালে একদম ফাইন আছে, মানে
তাৰ কাৰণে কোনেও ইয়াত গুটখা টাইপৰ বস্তু খাব নোৱাৰে, খালেও যাতে খেলাব নোৱাৰে এইবিলাক ৰাস্তাত। তো চাওকচোন কি ধুনীয়া ঠাই। আৰু এইফালে আমাৰ চিকিউৰিটি আছে, আৰু ইয়াত চব ফিনটি চেক কৰাৰ পিছতহে গাড়ী যাব দিব। তো এতিয়া জয়ন্তদা গৈছে, তাতে গৈ লাইচেন্স হওক যিমান যি আছে চব চেক কৰাৰ পিছতহে যাব দিব। তো এতিয়া মই অলপ পেণ্টি গাড়ীৰ কাষত আছোঁ, জয়ন্তদা গৈছে। চব আইডি এইটো চেণ্টাৰ হয়, ইয়াত চাইকেল বাগেৰা পায়। নতুন ষ্টুডেণ্টবিলাক যেতিয়া আহিব শিফটিং হ'ব তেতিয়া গদ দে শুনা খাব নেকি নে ডুপ্লিকেট হয়, মানে ভালেই হয়, ভাল লাগে ইয়াৰ কাৰণে। তো ৰাস্তাবিলাক এইটো দেখিছেনে আপোনালোকে? এইটো কোৱাৰ্টাৰ হয়। এইখন চামবোৰ্ড দেখিছেনে আপোনালোকে? চামবোৰ্ডখনত লিখা আছে ইৰ পৰা ডিলৈকে। ই দি আপোনাৰ টাইপ আছে, ধৰি লওক 125, 200 এনেকুৱা টাইপ আছে। তাতে গ'লে আপোনালোকে কোৱাৰ্টাৰ নাম্বাৰ পাই যাব, ঠিক আছে? যাৰ কোৱাৰ্টাৰ লাগে আপোনাক পাই যাব। এইবিলাক কোৱাৰ্টাৰ হয়। তো মোৰ ঠাইটো খুবেই ভাল লাগছে, কি ধুনীয়া ঠাই, একদম পৰিস্থিতি মানে ধুনীয়া চাফ চিকুণ ঠাই। কিন্তু গেট মৰা আছে এইফালে কোৱাৰ্টাৰ এইবিলাক। তো আগৰ পিনে আমাৰ পাৰ্চেল দিবৰ কাৰণে আমি আহি আছোঁ, আৰু জয়ন্তদাই ফোন কৰিলে। এতিয়া আমি গৈ তাতে পাৰ্চেলটো দি লওঁ, যিহেতু এজনী বাইদেউক ফোন কৰিলে। বাইদেউ বাইদেউ আহি আছে, ওলাই আছে। আৱাজটো কিন্তু বিৰাট ভাল লাগছে, বৰ মৰম লগা আৱাজ। ভাল বাইদেউবিলাক ওলাইছে, বৰ ধুনীয়া একদম পুলি তোৰ কুহু বঢ়িয়া আৱাজ তাৰ নাই। দেখাই দিয়া এইবিলাক চাৰ্কল। এইটো চাৰ্কলৰ ৰাইট চাইড গ'লে নহয়, এইটো ডিপাৰ্টমেণ্ট পাই পাব। 4-1, 4-2, 4-3, 4-4 এইবিলাক পাই যাব। তাৰোপৰি এইটো এডমিন বিল্ডিং হয়, মানে এইটো এডমিনশ্যন বিল্ডিং হয়। আৰু লগতে আমাৰ এই আগত অতিথি খাল আছে, মানে গেষ্ট হাউচ। তাতে যিগিলাখন মানে এডমিশ্যন দিব আহে ল'ৰা ছোৱালী, নতুন ল'ৰা ছোৱালী পঢ়াব কাৰণে এডমিশ্যন দিব আহে, তাতে মাক বাপেকবিলাক তাত সেইদিনাখনে থাকে। এতিয়া আমি গৈ আছোঁ এই সুবানশ্ৰী হোষ্টেললৈকে। আমি সুবানশ্ৰী হোষ্টেলত অলৰেডি এটা আমাৰ ছোৱালীক ফোন কৰিছোঁ, ষ্টুডেণ্ট পাৰ্চেল তেখেত ওলাই আছে বাৰু। তেখেতক পাৰ্চেলটো দিম আমি এতিয়া আমি পাৰ্চেলটো দিবৰ কাৰণে গৈ আছোঁ। এইটো সুবানশ্ৰী হোষ্টেল বুলি কয়। আৰু যদি আমি পাৰ্চেলটো নেদাওঁ কি হ'ব নো? নিদিলে ফিৰি যাব, কিন্তু কথাটো হ'ল কি আমাৰ ক্ল'জাৰটো বেয়া হ'ব, পাৰ্চেণ্টেজটো বেয়া হ'ব। এইটো আপোনাৰ সুবানশ্ৰী, এই ছোৱালীজনী ওলাই আহি আছে, দেখা পাইছে আপোনালোকে হয়তো চাগে। ছোৱালীজনী আহি আছে, খুব ধুনীয়া ছোৱালী হয়। তো এতিয়া আমাৰ এটা পাৰ্চেল দিয়া হ'ল। এতিয়া আমি যাই আছোঁ লুহিত হোষ্টেল। লুহিত হোষ্টেলত যাই আছোঁ আমি। এতিয়া আমি যাই আছোঁ লুহিত হোষ্টেল, তাতে যাই আমি পাৰ্চেল দি আহোঁ। আৰু এখন হৈছে আপোনালোকৰ ফিল্ড, মানে IIT, আৰু এখন ক্ৰিকেট খেলা ফুটবল। এখনো ফুটবল খেলা ফিল্ড। এখন গাৰ্লছৰ হয়, এখন বয়ছৰ হয়। এতিয়া আমি যাই আছোঁ লুহিত হোষ্টেল। তো বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিল, ইমানতে সমাপ্ত কৰিলোঁ। আৰু আশা কৰোঁ গোটেই অসমবাসী ৰাইজে আমাৰ ভিডিঅ'টো চাওক বুলি, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকক নকওঁ আৰু যি কৰিব লগা আছে আপোনালোকে সেইখিনি কৰি দিব। আমাৰ সেইখিনি আমাৰ অনুগ্ৰহ আপোনালোকক। তাৰোপৰি যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। আৰু আগন্তুক যদি কিবা ভুল হয় ক্ষমা কৰি দিব। লগতে আমাৰ চেনেলটো আপোনালোকে যদি ইচ্ছা কৰে, ভাল পাইছে চাই কিনে, তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লাইক এটা কৰি দিব, লিংকটো বজাই দিব। তো ধন্যবাদ, আজিলৈ বাই বাই।